নমস্কাৰ প্ৰিয় দৰ্শক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৃশ্যশ্ৰাব্য বিশেষ বিদ্যায়তনিক অনুষ্ঠান সীমাৰ পৰিধি ভাঙিলৈ মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো। এই বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষা পদ্ধতিৰে আগবঢ়োৱা বাণিজ্য বিভাগৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ অৰ্থে আজিৰ পাঠভিত্তিক আলোচনাটি আগবঢ়োৱা হৈছে। আজিৰ বিষয়টি হ'ল ব্ৰেক ইভেন এনালাইচিছ। এই বিষয়টি আপোনালোকলৈ লৈ আনিছে ডক্টৰ দেৱজিৎ গোস্বামীয়ে। ডক্টৰ গোস্বামী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক। তেনেহ'লে আহকচোন দৰ্শক, আজিৰ বিষয়টিলৈ আমি আগবাঢ়ো। নমস্কাৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানলৈ আপোনালোকক মই আদৰণি জনাইছোঁ। আজিৰ এই অনুষ্ঠানত আমি বাণিজ্য সম্পৰ্কত এটা বিষয় আলোচনা কৰিম। অৱশ্যে এই বিষয়টো যে অকল বাণিজ্যৰ শিক্ষাৰ্থীসকলৰ বাবেহে উপযোগী তেনে নহয়, এইটো আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়। এইটো ব্যৱসায়ৰ লগত জড়িত যদিও আমি সকলো ধৰণৰ ক্ষেত্ৰতেই বা সকলো ব্যৱসায়ীতেই সকলো মানুহেই এই কথাটো চালি জাৰি চাই ব্যৱসায় আৰম্ভ কৰিব পাৰে। বাণিজ্য শিক্ষাৰ্থীসকলে হয়তো এই বিষয়টো আমাৰ চিলেবাছ মতে পঢ়িছে বা পঢ়িব, বা BBA শিক্ষাৰ্থীসকলেও তথা MCOM আৰু MBA শিক্ষাৰ্থীসকলেও এই বিষয়টোৰ সম্যক জ্ঞান হয়তো আহৰণ কৰিছে। আহকচোন আমি সকলোৱে এই বিষয়টোৰ বিষয়ে অলপ আলোচনা কৰি চাওঁ। বিষয়টো হৈছে ব্ৰেক ইভেন এনালাইচিছ। এইটো এটা এনেকুৱা ধৰণৰ বিশ্লেষণৰ আহিলা যিটোৰ সহায়ত আমি ব্যৱসায়ৰ লাভ অথবা লোকচান অথবা খৰচ অথবা ৰাজহ এই বিষয়সমূহৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ বিষয়ে আলোচনা কৰোঁতে আমাৰ আলোচনা আগবাঢ়িব এনেকুৱা ধৰণে যে আমি প্ৰথমতে লাভ কি বস্তু আমি প্ৰথমে চাব যাম, তাৰপিছত লছ বা ব্ৰেক ইভেন এনালাইচিছ আমাৰ যিটো মূল বিষয়ৰ আলোচনা সেইটো আমি আলোচনা কৰিম। তাৰ লগতেই ইয়াৰ সুবিধা বা ইয়াৰ সীমাবদ্ধতা বা ইয়াক আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ এই বিষয়খিনি সামৰি ব্ৰেক ইভেন এনালাইচিছ আমি আলোচনা কৰিম। আহকচোন প্ৰথমে আমি এটা উদাহৰণেৰে আলোচনা আৰম্ভ কৰোঁ। ধৰি লওক আপোনাৰ এজন বন্ধুৱে ব্যৱসায় এটা আৰম্ভ কৰিছে। এতিয়া ব্যৱসায় বুলি ক'লেই প্ৰথমে আমাৰ মনলৈ আহে যে আমাৰ লাভ কেতিয়া হ'ব। ব্যৱসায়ত যদি লাভ নহয় তেনেহ'লে ব্যৱসায় এটা বৰ্তি থাকিব নোৱাৰে। এই লাভ অৰ্জনৰ যোগেদিহে এটা ব্যৱসায় চলি থাকে। কিন্তু লাভ কেতিয়া হ'ব? আমি আজি এটা ব্যৱসায় আৰম্ভ কৰিলোঁ, লাভ আমাৰ আজিয়েই হ'বনে, নে এমাহ পিছত, নে এবছৰ পিছত, নে দুবছৰ পিছত? কিন্তু লাভৰ মুখ আমি যেতিয়ালৈ নেদেখোঁ তেতিয়ালৈ আমি ক'ব নোৱাৰোঁ যে আমি ব্যৱসায় এটা চলাই যাব কিমান দিনলৈ পাৰিম। সেয়েহে লাভ হৈছে ব্যৱসায়ৰ লগত জড়িত এটি এনেকুৱা ধাৰণা যে এই ধাৰণাৰ অভাৱত বা এই ধাৰণাৰ বিষয়ে আমি নাজানিলে ব্যৱসায়টো আমি চলাই যাম, ব্যৱসায়টো আমি বন্ধ কৰিম, এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান লোৱাত আমাৰ অসুবিধা হ'ব। সেয়ে প্ৰথমে আহকচোন আমি লাভ বুলি ক'লে কি বুজি পাওঁ সেইটো বিষয়ে আমি অলপ আলোচনা কৰি লওঁ। লাভ একদম সহজ ভাষাত ক'বলৈ গ'লে হৈছে যে ৰাজহতকৈ যদি ব্যয়ৰ পৰিমাণ কম হয় তেতিয়াহ'লে আমি তাক লাভ বুলি ক'ব পাৰোঁ। অৰ্থাৎ মোৰ ইনকাম যদি 10,000 টকা আৰু খৰচ যদি 8,000 টকা তেনেহ'লে লাভ হ'ব 2,000 টকা। ইয়াৰ বিপৰীতভাৱে আমি ক'ব পাৰোঁ যে যদি ব্যয়ৰ পৰিমাণ ৰাজহৰ পৰিমাণতকৈ বেছি হয় তেতিয়াহ'লে আমাৰ ব্যৱসায়ত লোকচান হ'ব। অৰ্থাৎ আমাৰ ব্যয় অত্যাধিক, ৰাজহতকৈ আমাৰ ব্যয় বেছি হোৱাৰ বাবে আমাৰ ব্যৱসায়ত লোকচানৰ সৃষ্টি হৈছে। সেয়েহে লাভ লোকচান ব্যৱসায়ত চলি থাকে আৰু কেতিয়াবা হয়তো আমাৰ ব্যৱসায়ত লাভ হ'ব পাৰে, কেতিয়াবা লোকচানো হ'ব পাৰে। কিন্তু আমাৰ প্ৰধান উদ্দেশ্য হৈছে যে ব্যৱসায়ত আমি লাভ অৰ্জন কৰিবই লাগিব। এই লাভ অৰ্জনৰ যোগেদি আমি আমাৰ ব্যৱসায়টো চলাই যাম। এতিয়া আপোনাৰ বন্ধুজনে, যিটো আমি উদাহৰণৰ জৰিয়তে আলোচনা কৰি আছোঁ, আপোনাৰ বন্ধুজনে
এটা ব্যৱসায় আৰম্ভ কৰিলে আপোনাক প্ৰশ্ন কৰিলে যে মই ব্যৱসায়টো আৰম্ভ কৰিলোঁ কিন্তু লাভৰ মুখ মই আজিলৈ চাব পৰা নাই মোৰ ব্যৱসায়ত কেতিয়া লাভ হ'ব হয়তো তেওঁৰ মনত এনেকুৱাও হ'ব পাৰে যে তেওঁ ব্যৱসায়টো বন্ধই কৰি দিয়ে নেকি কাৰণ তেওঁৰ লাভ হোৱা নাই এতিয়া আমি আজি যিটো বিষয় বাছি লৈছোঁ ব্ৰেক ইভেন এনালাইচিছ বা ইয়াক আমি কষ্ট ভলিউম প্ৰফিট ৰিলেশ্যনশ্বিপ বুলিও ক'ব পাৰোঁ ইয়াতে কষ্ট অৰ্থাৎ ব্যয় আৰু ৰেভিনিউ অৰ্থাৎ ৰাজহ এই দুটাৰ মাজত এক সম্বন্ধৰ বিশ্লেষণ কৰে আপোনাৰ ৰাজহ আৰু ব্যয়ৰ মাজৰ সম্পৰ্কটো এই আহিলাবিধৰ জৰিয়তে আমি তাক বিশ্লেষণ কৰিব পাৰিম যেতিয়া ব্যৱসায়ৰ সকলো ধৰণৰ খৰচ ৰাজহৰ দ্বাৰা মিলাব পাৰিম তেতিয়া আমাৰ ব্যৱসায়ত লাভ হ'ব অৰ্থাৎ সকলো খৰচ আমি যেতিয়া পে'মেণ্ট কৰিব পাৰিম বা যেতিয়া আমাৰ কষ্টখিনি ৰিকভাৰ হ'ব তেতিয়া আমাৰ বিজনেছত লাভ হ'ব এতিয়া কষ্ট বা ব্যয় এই বিষয়টো লৈ আহোঁ কষ্ট বা ব্যয় আমি দুই ধৰণে সাধাৰণতে ভগাব পাৰোঁ এক নম্বৰ ভেৰিয়েবল কষ্ট দুই নম্বৰ ফিক্সড কষ্ট ভেৰিয়েবল কষ্ট হৈছে ই লেভেল অফ প্ৰডাকশ্যন বা লেভেল অফ আউটপুটৰ লগত সলনি হৈ থকা এক খৰচ উদাহৰণস্বৰূপে ৰ মেটেৰিয়েল ইউজড ইন দ্য মেনুফেকচাৰিং প্ৰচেছ পেকেজিং লেবাৰ কষ্ট চেলছ কমিশ্যন যিবোৰ প্ৰডাকশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আপোনাৰ প্ৰডাকশ্যন যেতিয়াই বাঢ়ি যাব এই ভেৰিয়েবল কষ্ট প্ৰডাকশ্যনৰ লগত সমান্তৰালকৈ বাঢ়ি যাব বা আপোনাৰ যদি প্ৰডাকশ্যনটো কমাই ৰাখে তেনেহ'লে ভেৰিয়েবল কষ্ট কমি আহিব সেইকাৰণে ইয়াৰ নামেই হৈছে ভেৰিয়েবল কষ্ট এই প্ৰডাকশ্যনৰ লেভেলৰ লগত অৰ্থাৎ আউটপুটৰ লেভেলৰ লগত ইয়াৰ সামঞ্জস্য থাকে ই সেই হিচাপে বাঢ়ে বা সেই হিচাপে কমে এতিয়া ধৰক আপোনাৰ বন্ধুজনে আমি ধৰি ল'লোঁ এই পেনৰ ব্যৱসায় কৰে এই পেনটো তেওঁ উৎপাদন কৰে আৰু বজাৰত বিক্ৰী কৰে এতিয়া ধৰি ল'লোঁ তেওঁ 200টা পেন বজাৰত বিক্ৰী কৰে অৰ্থাৎ তেওঁ উৎপাদন কৰি এই 200টা পেন বিক্ৰী কৰে আৰু তেওঁৰ ভেৰিয়েবল কষ্ট হৈছে 60 টকা এতিয়া তেওঁৰ মুঠ ভেৰিয়েবল কষ্ট হ'ব 12,000 টকা 200টা পেন তেওঁ মেনুফেকচাৰ কৰে আৰু প্ৰতিটো পেনৰ ভেৰিয়েবল কষ্ট হৈছে 60 টকা অৰ্থাৎ তেওঁৰ টোটেল ভেৰিয়েবল কষ্ট হ'ল 12,000 টকা এতিয়া তেওঁ 200টা পেন উৎপাদন নকৰি যদি কেৱল 100টা পেন উৎপাদন কৰে তেনেহ'লে তেওঁৰ ভেৰিয়েবল কষ্ট সমানেই কমি আহিব অৰ্থাৎ তেতিয়া তেওঁৰ ভেৰিয়েবল কষ্ট হ'ব 6,000 টকা কাৰণ তেতিয়া হ'ব উৎপাদন 100টা আৰু ভেৰিয়েবল কষ্ট যেহেতু 60 সেইকাৰণে তেওঁৰ মুঠ ভেৰিয়েবল কষ্ট হ'ব 6,000 টকা ঠিক তেনেকৈ তেওঁ যদি 200টাতকৈ বেছি প্ৰডাকশ্যন কৰে তেনেহ'লে সেই অনুপাতে তেওঁৰ ভেৰিয়েবল কষ্ট আকৌ বাঢ়ি যাব এতিয়া আহোঁ আমি ফিক্সড কষ্ট অৰ্থাৎ স্থিৰ ব্যয় এই ব্যয় এক স্থিৰ পৰিমাণত থাকে অৰ্থাৎ আপোনাৰ প্ৰডাকশ্যন যিমানেই নহওক 200টা ইউনিটেই হওক বা 100টা ইউনিটেই হওক কিছু এক সীমালৈ এই কষ্ট যিটো আমি ফিক্সড কষ্ট বুলি কৈছোঁ সেই ফিক্সড কষ্ট স্থিৰ অৱস্থাত থাকিব 200টা পেন উৎপাদন কৰিলে যিটো খৰচ 100টা পেন উৎপাদন কৰিলে সিমানেই খৰচ এইটো হ'ব আমাৰ ফিক্সড এক্সপেন্স স্থিৰ ব্যয় ধৰি ল'লোঁ আপোনাৰ বন্ধুজনৰ ব্যৱসায়ৰ ক্ষেত্ৰত মুঠ ফিক্সড কষ্ট হ'ল 12,000 টকা এতিয়া যদি আমি তেওঁৰ মুঠ খৰচ চাব যাওঁ তেতিয়া হ'ব যে স্থিৰ ব্যয় আৰু তাৰ লগত আমি যোগ কৰিম ভেৰিয়েবল কষ্ট ফিক্সড কষ্ট আৰু ভেৰিয়েবল কষ্ট দুইটা যোগফল হ'ব আমাৰ সৰ্বমুঠ ব্যয় বিজনেছত তো এই ব্যয়খিনি আমি যেতিয়া কাভাৰ কৰিব পাৰিম তেতিয়াই তেওঁৰ লাভ হ'ব আৰু সেই হিচাপে আমি আগবাঢ়ি যাব পাৰিম এতিয়া তেওঁৰ ফিক্সড আৰু ভেৰিয়েবল কষ্ট আমাৰ প্ৰতিটো পেনৰ আছিলে 60 টকা আৰু ফিক্সড কষ্ট আছিলে 12,000 টকা দুইটাৰ যোগফল হ'ব 12,060 টকা এই গোটেইখিনি হ'ব তেওঁৰ মুঠ ব্যয় এতিয়া আহোঁ আমি ব্ৰেক ইভেন এনালাইচিছৰ জৰিয়তে কেনেকৈ আমি এজনৰ পৰামৰ্শ দিব পাৰিম যে আপুনি কেতিয়া লাভৰ মুখ দেখিব আমি আগতেই কৈছোঁ যে ব্ৰেক ইভেন এনালাইচিছে ৰেভিনিউ আৰু কষ্ট এই দুটাৰ মাজত এটা সম্বন্ধ স্থাপন কৰে তাৰমানে ৰেভিনিউ অৰ্থাৎ ৰাজহ কিমান আমি আয় কৰিব লাগিব
আৰু সেই আয়েৰে আমি কেনেকৈ আমাৰ খৰচখিনি কাভাৰ কৰিম সেই বিষয়ে ব্ৰেক ইভেন এনালাইচিছৰ জৰিয়তে আমি ক'ব পাৰিম। অৰ্থাৎ ব্ৰেক ইভেন হৈছে এনেকুৱা এক স্থিতি, এই বিশ্লেষণে আপোনাক এনেকুৱা এটা স্থিতি দেখুৱাব য'ত আপোনাৰ কোনো লাভো হোৱা নাই বা কোনো লোকচান হোৱা নাই, অৰ্থাৎ ন' প্ৰফিট ন' লছ। এইটো এটা এনেকুৱা স্থিতি, ইয়াৰ পিছতহে আপুনি বিজনেছলৈ লাভ আনিব পাৰিব। এই পইণ্টটোলৈ বা এই পৰিস্থিতিলৈ প্ৰথমে বিজনেছটো আনিব লাগিব আৰু তাৰ পিছতহে ব্যৱসায়ীলৈ লাভ আহিব। এতিয়া ব্ৰেক ইভেন এনালাইচিছ আমি ৰাজহ বা নাম্বাৰ অফ ইউনিটছ এই দুটাৰ ক্ষেত্ৰতে আমি গণনা কৰিব পাৰোঁ। অৰ্থাৎ আমি কিমান ৰাজহ আয় কৰিলে আমাৰ ন' প্ৰফিট ন' লছ পইণ্টলৈ আহিব পাৰিম, অথবা আমি কিমান ইউনিট বিক্ৰী কৰিলে আমি ন' প্ৰফিট ন' লছ পইণ্টলৈ আহিব পাৰিম। সেই বস্তুটো হৈছে আমাৰ আজিৰ এই আলোচনাৰ মূল বিষয়। এতিয়া আপোনাৰ বন্ধুজনৰ ক্ষেত্ৰত আমি ধৰি ল'লোঁ যে তেওঁৰ ফিক্সড কষ্ট আছিলে 12,000 টকা, ভেৰিয়েবল কষ্ট 60 টকা। ধৰি ল'লোঁ এই 60 টকা হৈছে ৰ মেটেৰিয়েলৰ কাৰণে 40 টকা আৰু লেবাৰ কষ্ট ধৰি 20 টকা। টোটেল ভেৰিয়েবল কষ্ট 60 টকা আৰু টোটেল কষ্ট তাৰমানে ফিক্সড কষ্ট আৰু ভেৰিয়েবল কষ্টৰ যোগফল হৈছে 12,060 টকা। আৰু তেওঁ এই প্ৰত্যেকটা পেনত তেওঁৰ চেল প্ৰাইচ হৈছে 100 টকা। এইটো হৈছে তেওঁৰ বিজনেছৰ এক ধাৰণা। এতিয়া আমি কিমান ইউনিট চেল কৰিব লাগিব, অৰ্থাৎ আমাৰ ব্ৰেক ইভেন কোৱান্টিটি কিমান হ'ব। ব্ৰেক ইভেন কোৱান্টিটি গণনা কৰিবলৈ আমি প্ৰথমে চেল প্ৰাইচৰ পৰা ভেৰিয়েবল কষ্টটো বাদ দিম। চেল প্ৰাইচ এই ক্ষেত্ৰত হৈছে 100 টকা আৰু ভেৰিয়েবল কষ্ট পাৰ ইউনিট হৈছে 60 টকা। অৰ্থাৎ আমি 100ৰ পৰা চেল প্ৰাইচ 100 টকাৰ পৰা ভেৰিয়েবল কষ্ট 60 টকা বিয়োগ কৰিব লাগিব আৰু এই বিয়োগফলেৰে আমি ফিক্সড কষ্টটো হৰণ কৰিব লাগিব। হৰণ কৰাৰ ফলত যিটো আমাৰ ফলাফল ওলাব সেইটো হ'ব আমাৰ ব্ৰেক ইভেন কোৱান্টিটি। অৰ্থাৎ 100 টকাৰ পৰা আমি 60 টকা বিয়োগ কৰিলোঁ 40 টকা আৰু আমাৰ ফিক্সড কষ্ট আছিলে 12,000 টকা। এই 12,000 আমি যেতিয়া 40ৰে হৰণ কৰিম তেতিয়া আমাৰ ফলাফল হ'ব 300টা ইউনিট, অৰ্থাৎ 300টা পেন। এই 300টা পেন আমি যেতিয়া চেল কৰিম তেতিয়া আমি ব্ৰেক ইভেন পইণ্ট পাম। অৰ্থাৎ 50টা 100টা 200টা ইমানখিনি পেন চেল কৰাৰ পিছতো আমাৰ ব্যৱসায়ীয়ে, আপোনাৰ বন্ধুৰ ব্যৱসায়ীত কোনো লাভ অৰ্জন কৰিব নোৱাৰিব। তেওঁ যেতিয়া 300টা পেন বিক্ৰী কৰিব তেতিয়া তেওঁ এটা পইণ্ট পাব, এটা স্থিতি পাব, যিটো স্থিতিক আমি কওঁ ব্ৰেক ইভেন পইণ্ট, অৰ্থাৎ ন' প্ৰফিট ন' লছ পইণ্ট। এতিয়া 300টা ইউনিট চেল কৰাৰ সময়ত তেওঁ সেই পৰিস্থিতিটো পাব, অৰ্থাৎ ন' প্ৰফিট ন' লছ তেওঁৰ হ'ব। বোলে আপুনি ৰাজহৰ পৰিমাণত যদি ব্ৰেক ইভেন এনালাইচিছ কৰিব বিচাৰে তেতিয়াহ'লে এই 300টা পেন 300 ইউনিট আমি যিটো কৈ আছোঁ 300 ইউনিটক চেল প্ৰাইচেৰে পূৰণ কৰিলে যিটো এমাউণ্ট পাম সেইটোৱে আমাৰ হ'ব ব্ৰেক ইভেন এনালাইচিছ ইন টাৰ্মছ অফ চেলছ ৰেভিনিউ। অৰ্থাৎ 300 পূৰণ 100 অৰ্থাৎ আমাৰ 30,000 টকা। 30,000 টকাৰ ৰেভিনিউ আমি যেতিয়া ব্যৱসায়ত অৰ্জন কৰিব পাৰিম তেতিয়া আমাৰ ন' প্ৰফিট ন' লছ সেই পইণ্টলৈ আহিব পাৰিম, অৰ্থাৎ ব্ৰেক ইভেন পইণ্টলৈ আমি আহিব পাৰিম 30,000 টকা চেল হোৱাৰ পিছত। এই 30,000 টকা চেল কৰাৰ পিছত যেতিয়া আমাৰ পুনৰ এটা চেল হ'ব, অৰ্থাৎ 301 পেনটো যেতিয়া চেল কৰিব তেতিয়া তেওঁ লাভ অৰ্জন কৰিব পাৰিব। 300 ইউনিটলৈ 300 পেনলৈ চেল কৰাৰ সময়ত তেওঁৰ কোনো লাভ নাই, কিন্তু 301 নম্বৰ পেনটো চেল কৰাৰ লগে লগে যিটো তেওঁৰ আয় হ'ব সেই আয়টো হ'ব বিজনেছৰ লাভৰ, অৰ্থাৎ বিজনেছ লাভৰ ফালে গতি কৰিব। অৰ্থাৎ এই পইণ্টলৈ আপোনাৰ বন্ধুজনে কোনো ধৰণৰ লাভৰ মুখ দেখা নাপাব, কিন্তু এই পইণ্টটো পাৰ হোৱাৰ লগে লগেই ব্যৱসায়ত লাভ আহি থাকিব।
এইটো অতি সহজে বুজিব পৰা এটা আহিলা ইয়াৰ জৰিয়তে আমি ব্যৱসায়ত এটা জ্ঞান আহৰণ কৰিব পাৰোঁ বা আমি কিছু সম্পৰ্কে আমি জানিব পাৰোঁ যে আমি ব্যৱসায়টো কিমান দিনলৈ চলাই যাব লাগিব বা কেতিয়া আমি লাভ আনিব পাৰিম অৰ্থাৎ এতিয়া আমাৰ উদাহৰণত আমি যদি চাওঁ 300টা ইউনিট আৰু প্ৰত্যেক ইউনিটৰ ভেৰিয়েবল কষ্ট আছিলে 60 টকা অৰ্থাৎ আমাৰ ভেৰিয়েবল কষ্ট হ'ল 18000 টকা আৰু আমাৰ ফিক্সড কষ্ট আছিলে 12000 টকা এতিয়া 18000 টকা আৰু 12000 টকা যেতিয়া আপুনি যোগ কৰিব তেতিয়া দেখিব আকৌ সেই 30000 টকাই পাব অৰ্থাৎ আপুনি ব্ৰেক ইভেন ইন টাৰ্মছ অফ ৰেভিনিউ যিমান পাইছিলে সেই পৰিমাণ আপুনি পাব অৰ্থাৎ 30000 টকাত আপোনাৰ ভেৰিয়েবল কষ্ট আৰু ফিক্সড কষ্ট কভাৰ হৈ যাব মানে কষ্টখিনি কভাৰ হ'ল আৰু কষ্টখিনি কভাৰ হোৱাৰ পিছতেই আপোনাৰ ব্যৱসায়ত লাভ অৰ্জনৰ পক্ষে ব্যৱসায়ী আগবাঢ়িব এইটো অতি সহজ বিষয় যেটো আমি আলোচনা কৰিলোঁ ইয়াৰ লগত আৰু কিছুমান আমি কথা সাঙুৰি ল'ম হেতু হৈছে ধৰক ব্ৰেক ইভেন এনালাইসিসৰ আমাৰ এপ্লিকেশন ইয়াৰ আমি কোড ব্যৱহাৰ কৰিব পাৰিম ব্ৰেক ইভেন এনালাইসিস আপুনি যিকোনো ক্ষেত্ৰতে ধৰক আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিছে বা আপোনাৰ পুৰণা ব্যৱসায় চলি আছে আপুনি নতুনকৈ এটা প্ৰডাক্ট ব্যৱসায়ত লঞ্চ কৰিছে বা আপুনি ব্যৱসায়ৰ ধৰণটো পৰিৱৰ্তন কৰিছে ধৰক আপুনি ৰিটেইল ব্যৱসায় কৰি আছিল এতিয়া আপুনি হোলসেল ব্যৱসায়ত যাব বিচাৰিছে তো যিকোনো ক্ষেত্ৰতেই এই ব্ৰেক ইভেন এনালাইসিসৰ সহায়ত আপুনি এটা সম্যক জ্ঞান আহৰণ কৰিব পাৰে যে ব্যৱসায়টোত আচলতে আমি লাভ কেতিয়া পাম ব্ৰেক ইভেন এনালাইসিসৰ এইখিনিয়ে উপযোগিতা যে ই আপোনাৰ ব্যৱসায়টো কৰাত এটা ধাৰণা দিব যে মই এই ব্যৱসায়টো কৰিব পাৰিম নে নোৱাৰিম ইয়াত মই লাভ কেতিয়া পাম বা ইয়াত মোৰ কি ৰিস্ক জড়িত হৈ আছে কাৰণ ব্যৱসায় সদায় ৰিস্ক থাকে সেই ৰিস্কটো আপুনি ল'ব পাৰিব নে নোৱাৰে এই বিষয়ে আপোনাক কিছু জ্ঞান দিব বা আপোনাক কিমান সময় লাগিব লাভ অৰ্জন কৰিবলৈ বা আপুনি স্থিৰ বা ভেৰিয়েবল কষ্ট আমি যিখিনি আলোচনা কৰিলোঁ সেইখিনি আপুনি কমাই আনিব পাৰিব নেকি আপুনি যেতিয়া ব্ৰেক ইভেন এনালাইসিসৰ জৰিয়তে নিজৰ ব্যৱসায়ৰ লাভালাভৰ বিষয়ে চিন্তা কৰিব তেতিয়া আপোনাৰ এনেকুৱা হ'ব যে আপোনাৰ কোনো ধৰণৰ ব্যয় আপোনাৰ হাতৰ পৰা হাৰি নাযায় আপুনি গোটেইখিনি ব্যয় ভালদৰে উলিয়াই ল'ব পাৰিব যে এইখিনি মোৰ ফিক্সড ধৰক আপোনাৰ মেচিনাৰী আছে ধৰক আপোনাৰ বিল্ডিং আছে সেইখিনি হ'ব আপোনাৰ ফিক্সড ভেৰিয়েবল কষ্ট আমি যেনেকৈ উদাহৰণ দিলোঁ যে ৰ মেটেৰিয়েল কিমানখিনি ইউজ কৰিলে লেবাৰ বা আপোনাৰ সেলস কমিশন এই গোটেইখিনি ধৰি হ'ব আপোনাৰ ভেৰিয়েবল কষ্ট যেটো প্ৰডাকশনৰ লগত ভেৰি কৰিব ইয়াৰ লগতেই কিছুমান সীমাবদ্ধতাও আমি আলোচনা কৰি থওঁ প্ৰথম সীমাবদ্ধতাটো হৈছে এনেকুৱা যে আপোনাৰ যদি ব্যৱসায়টো বিভিন্ন ধৰণৰ সামগ্ৰী আছে তেনেহলে হয়তো আপোনাৰ ব্ৰেক ইভেন এনালাইসিসৰ অলপমান অসুবিধা হ'ব তাৰনে ইয়াত হয়তো বেলেগ বেলেগ সামগ্ৰীৰ প্ৰফিট বেলেগ সামগ্ৰীৰ সেল প্ৰাইস বেলেগ সামগ্ৰীৰ আপোনাৰ ব্যয় বেলেগ সেইকাৰণে ইয়াৰ কিছুমান লিমিটেশন হয়তো থাকিব ব্যৱসায় এটা প্ল্যান কৰোতে আপুনি এটা পৰিকল্পনা কৰিব ব্যৱসায়ৰ ক্ষেত্ৰত তেতিয়া আপোনাৰ ব্ৰেক ইভেন এনালাইসিসে কিছু সহায় কৰিব কিন্তু বিজনেস ব্যৱসায়টো কৰাৰ সময়ত যেটো আপুনি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত লওঁতে আন কিছুমান বিষয় আপুনি পৰ্যালোচনা কৰিব লাগিব যেনে ধৰক ব্যৱসায়ত আপোনাৰ কম্পিটিশন কেনেকুৱা আছে ডিমান্ড কেনেকুৱা প্ৰডাক্টৰ প্ৰাইস কেনেকুৱা সেই গোটেইখিনি বস্তু আপুনি আলোচনা কৰি ল'ব লাগিব ইয়াতে আমি যেটো ফিক্সড কষ্টৰ কথা পাতিলোঁ হেতু আমি ব্ৰেক ইভেন এনালাইসিস কৰোতে ধৰি লওঁ যে ফিক্সড কষ্ট মানে এটো সদায় স্থিৰ হৈ থাকিব কিন্তু ফিক্সড কষ্ট সদায় স্থিৰ হৈ নাথাকে তাৰ প্ৰডাকশনৰ এটা লেভেললৈ ফিক্সড কষ্ট সমূহ স্থিৰ হৈ থাকে কিন্তু প্ৰডাকশনৰ বাঢ়াৰ লগে লগে হয়তো আপোনাৰ ফিক্সড কষ্ট বাঢ়ি আহিব ঠিক তেনেকে ব্ৰেক ইভেন এনালাইসিস কৰোতে আমি ধৰি লওঁ যে যিমানখিনি পৰিমাণৰ বস্তু আমি উৎপাদন কৰিলোঁ সেই গোটেইখিনি বস্তু আমি বিক্ৰী কৰিলোঁ কিন্তু দৰাচলতে এনেকুৱাও হয় যে বছৰৰ আৰম্ভণিত বা বিত্তীয় বছৰৰ আৰম্ভণিত আপোনাৰ কিছু সামগ্ৰী হয়তো ওপেনিং ষ্টক হিচাপে থাকি যাব আৰু বছৰৰ শেষত হয়তো ক্লোজিং ষ্টক হিচাপে সামৰণি মজুত পণ্য হিচাপে আপোনাৰ কিছু বস্তু থাকি যাব এই সীমাবদ্ধতাৰ মাজত আমি ব্ৰেক ইভেন এনালাইসিসটো এক সফল পৰিকল্পনা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ সকলো ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়া ইয়াৰ প্ৰধান বিষয়সমূহ আকৌ এবাৰ আমি চাওঁ
যে ব্ৰেক ইভেন পইণ্ট হ'ল য'ত আমাৰ ফিক্স কষ্ট আৰু ভেৰিয়েবল কষ্ট আৰু ৰাজহ একে সমান হয়। ইয়াৰ পিছতহে আমি লাভালাভৰ মুখ দেখিব পাৰিম। অৰ্থাৎ তাৰ পিছত যিখিনি আমি ৰাজহ অৰ্জন কৰিম সেইখিনি আমাৰ ব্যৱসায়ৰ লাভ হিচাপে পৰিগণিত হ'ব। আমাৰ ফিক্সড কষ্ট যিমানেই বেছি হ'ব সিমানেই ব্ৰেক ইভেন পইণ্টটো আমাৰ ডাঙৰ হৈ যাব। এই ক্ষেত্ৰত আপোনাক সহায় কৰিব যে আপুনি কিবা কাৰণে ফিক্সড কষ্ট কমাব পাৰে নেকি, বা কিছু ক্ষেত্ৰত আপুনি ভেৰিয়েবল কষ্ট কমাই আনিব পাৰে নেকি। আজি আমি এই আলোচনাৰ মাধ্যমেৰে অৰ্থাৎ ব্ৰেক ইভেন এনালাইচিছৰ আলোচনাৰ জৰিয়তেই ব্যৱসায়ৰ লাভালাভৰ বিষয়ে আলোচনা কৰিলোঁ। ব্যৱসায়ত কেতিয়া লাভ হ'ব, আমি ব্যৱসায়টো চলাই কিমান দিনলৈ থাকিব লাগিব লাভৰ মুখ নেদেখাকৈ। এই আলোচনাই হয়তো আপোনালোক কিছু পৰিমাণে হ'লেও এক ধাৰণা প্ৰদান কৰিছে ব্যৱসায় আমি কেনেকৈ কৰিব লাগিব। ধন্যবাদ। প্ৰিয় দৰ্শক, ইমান পৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিশেষ বিদ্যায়তনিক অনুষ্ঠান সীমাৰ পৰিধি ভাঙিত বাণিজ্য বিভাগৰ ব্ৰেক ইভেন এনালিচিছ বিষয়ৰ এটি আলোচনা আগবঢ়োৱা হ'ল। এই আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ দেৱজিৎ গোস্বামীয়ে। শিক্ষাৰ্থীসকলে নিশ্চয় আজিৰ পাঠভিত্তিক আলোচনাটিৰ পৰা যথেষ্ট উপকৃত হৈছে। প্ৰিয় দৰ্শক, অহাবাৰ আকৌ একেটি সময়তে সীমাৰ পৰিধি ভাঙি অনুষ্ঠানটোৰ জৰিয়তে এটি নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ উভতি আহিম। অহা খণ্ডটিত আপোনালোকলৈ আগবঢ়োৱা হ'ব আন এটি পাঠ্যক্ৰমৰ বিষয় ছিডিউলিং। এই বিষয়টিত অংশগ্ৰহণ কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ সহকাৰী অধ্যাপিকা শ্ৰুতিশ্ৰোভা ভৰালীয়ে। তেতিয়াহ'লে আজিলৈ মই বিদায় মাগিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।